মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ 6 নম্বৰ যেটো চেপ্টাৰ ৰেখা আৰু কোণ এই ৰেখা আৰু কোণৰ এমসিকিউ কোৱেশ্চন আলোচনা কৰিম তো চোৱা কোৱেশ্চন 1 50 ডিগ্ৰী কোণৰ পূৰক কোণ হ'ব A 127 ডিগ্ৰী B 180 ডিগ্ৰী C 40 ডিগ্ৰী আৰু D 90 ডিগ্ৰী ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ক'ব পাৰিবানে তোমালোকে পাইছিলা কি যে দুটা কোণৰ যোগফল যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে ইহঁতক এটা কাণ্টৰ পূৰক কোণ বোলে ইয়াতে চোৱা এই 50 ডিগ্ৰীৰ লগত যদি 40 ডিগ্ৰী যোগ কৰোঁ তেতিয়াহ'লে কি হ'ব 90 ডিগ্ৰী পোৱা যাব গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব C 40 ডিগ্ৰী কোৱেশ্চন নম্বৰ 2 যদি দুটা পূৰক কোণ ওৱান ইজ টু 4 অনুপাতত থাকে তেন্তে কোণ দুটাৰ মাপ হ'ব A 10 ডিগ্ৰী 80 ডিগ্ৰী B 18 ডিগ্ৰী 70 ডিগ্ৰী C 20 ডিগ্ৰী 80 ডিগ্ৰী D 18 ডিগ্ৰী 72 ডিগ্ৰী ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব ক'ব পাৰিবানে ইয়াতে কৈছে যে দুটা কোণৰ পূৰক কোণ আছে সেই পূৰক কোণৰ অনুপাত 1:4 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব D 18:18 আৰু 72 এই দুটা হ'ব কাৰণ ইয়াৰ অনুপাতটো 1:4 আছে এই কোণ দুটা যদি হৰণ কৰা কি হ'ব চোৱা 18 ডিভাইড বাই 72 18 একবাৰ 18 72 ৰে কাটিলে 72 যদি 18 ৰে হৰণ কৰা তেতিয়াহ'লে কি হ'ব 4 হ'ব ইকুৱেল 1:4 গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব D নেক্সট কোৱেশ্চন নম্বৰ 3 তলৰ কোণযোৰ পূৰক কোণ নহয় তলৰ কোণযোৰ পূৰক কোণ নহয় A 66 ডিগ্ৰী 14 ডিগ্ৰী B 25 ডিগ্ৰী 65 ডিগ্ৰী C 48 ডিগ্ৰী 42 ডিগ্ৰী D 57 ডিগ্ৰী 34 ডিগ্ৰী ইয়াতে চোৱা যিকেইটা আছে A B C D গোটেইকেইটাত চোৱা A নম্বৰ কোণ দুটা যোগ কৰিলে 90 ডিগ্ৰী পাম B নম্বৰ কোণ দুটা যোগ কৰিলে 90 ডিগ্ৰী পাম C নম্বৰত কোণ দুটা যোগ কৰিলে 90 ডিগ্ৰী পাম কিন্তু D নম্বৰ যোগ কৰিলে 90 ডিগ্ৰী নাপাওঁ ইয়াতে 91 হে হ'ব গতিকে
এইটো পূৰক কোণ নহয় কাৰণ তোমালোকে পাইছিলা কি যে দুটা কোণৰ যোগফল যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে ইহঁতক এটা আনটোৰ পূৰক কোণ বোলে গতিকে ইয়াৰে ডি নম্বৰ হৈছে পূৰক কোণ নহয় এইটো শুদ্ধ উত্তৰ Question number 4 কোণটো দুটা সৰ্বসম ত্ৰিভুজৰ স্বীকাৰ্য নহয় এ কুবাকু বি কু 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 সি বা 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 ডি বা কু বা চোৱা জিয়াত কৈছে যে কোণটো দুটা সৰ্বসম ত্ৰিভুজৰ স্বীকাৰ্য নহয় কুবা কু এইটো স্বীকাৰ্য হয় এইটো কিন্তু নহয় কু 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 তেনেকুৱা কোনো স্বীকাৰ্য নাই বাবা বা আছে বাকুবাও আছে এইবিলাকক ইংৰাজীত কি কয় জানানে ইংৰাজীত কু বা কু এইটো ইংৰাজীত কোৱা হয় এ এছ এ এংগল সাইড এংগল এইটোক কোৱা হ'ব এ এ এ এংগল 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 তেনেকুৱা কোনো স্বীকাৰ্য নাই তাৰপিছত এইটো হৈছে এছ 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 যাক কোৱা হ'ব সাইড 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 বাহু 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 এইটো কোৱা হ'ব এছ এ এছ সাইড 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 এংগল সাইড ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন চোৱা Question number 5 A O B এডাল সৰল ৰেখা আৰু A O P এইটো কোণৰ মাপ দিয়া আছে 110 ডিগ্ৰী তেন্তে প্ৰত্যাৱৰ্তী এংগল এ ও পি হ'ব এ 190 ডিগ্ৰী বি 170 ডিগ্ৰী সি 180 ডিগ্ৰী আৰু ডি 250 ডিগ্ৰী ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ 250 ডিগ্ৰী কাৰণ এটা বিন্দুত কিমান ডিগ্ৰী কোণ থাকে 360 ডিগ্ৰী কোণ থাকে আৰু এই 360 ৰ পৰা যদি তুমি 360 ডিগ্ৰীৰ পৰা যদি তোমালোকে কি কৰা এই 110 ডিগ্ৰী মাইনাস কৰা তেতিয়াহ'লে কি হ'ব 250 ডিগ্ৰী ঠিক আছে গতি সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি নেক্সট কুৱেশ্যন নম্বৰ 6 যদি এটা ত্ৰিভুজৰ
angle A equal angle B by 2 equal angle C by 6 তেনে হলে বা তেন্তে angle A এর মান হব A 20 ডিগ্রি B 40 ডিগ্রি C 30 ডিগ্রি আর D 60 ডিগ্রি ইয়ারে সদ্য উত্তৰটো হ'ব A 20 ডিগ্ৰী তাৰপিছত নেক্সট কুৱেশ্যন চোৱা কুৱেশ্যন 7 তলৰ কোনযোৰ সম্পূৰক কোণ নহয় সম্পূৰক কোণ নহয় A 57 133 ডিগ্ৰী B 152 ডিগ্ৰী 28 ডিগ্ৰী C 73 ডিগ্ৰী 107 ডিগ্ৰী D 33 ডিগ্ৰী 147 ডিগ্ৰী ইয়াতে কৈছে তলৰ কোনযোৰ সম্পূৰক কোণ নহয় তেতিয়াহ'লে সম্পূৰক কোণ কাক বোলে যে দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হয় তেতিয়াহ'লে সেই কোণ দুটাৰ এটা কাণটোৰ 180 ডিগ্ৰী বুলি সম্পূৰক কোণ বুলি আমি ক'ব পাৰোঁ কাৰণ চোৱা যদি তোমাৰ 170 ডিগ্ৰী থাকে তেতিয়াহ'লে ইয়াৰ সম্পূৰক কোণ কিমান হ'ব ক'ব পাৰিবানে ইয়াৰ 10 ডিগ্ৰী হ'ব কাৰণ এই দুটা যোগ কৰিলে কিমান পাম আমি 180 ডিগ্ৰী পাম ঠিক সেইদৰে 150 ডিগ্ৰী যদি থাকে তেতিয়াহ'লে তাৰ সম্পূৰক কোণ কি হ'ব 30 ডিগ্ৰী কাৰণ 150 ৰ লগত যদি 30 ডিগ্ৰী যদি প্লাছ কৰা 150 ৰ লগত যদি 30 ডিগ্ৰী প্লাছ কৰা তেতিয়াহ'লে কি পাবা 180 গতিকে এই ক্ষেত্ৰত 150 ডিগ্ৰীৰ সম্পূৰক কোণ হ'ব 30 ডিগ্ৰী ঠিক সেইদৰে 30 ডিগ্ৰীৰ সম্পূৰক কোণ হ'ব 150 ডিগ্ৰী গতিকে ইয়াতে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A এইটো সম্পূৰক কোণ নহয় বাকি কেইটা যোগ কৰিলে 180 ডিগ্ৰী পাম এইটো 180 ডিগ্ৰী পাম এইটো 180 ডিগ্ৰী এই দুটা যোগ কৰিলে 180 ডিগ্ৰী কিন্তু এই দুটা যোগ কৰিলে 180 ডিগ্ৰী নহ'ব সেইকাৰণে এইটো সম্পূৰক কোণ নহয় নেক্সট কুৱেশ্যন চোৱা কুৱেশ্যন নম্বৰ 8 এজোৰ ৰৈখিক জুৰীয়া কোণৰ যোগফল হ'ব এজোৰ ৰৈখিক জুৰীয়া কোণৰ যোগফল হ'ব A 360 ডিগ্ৰী B 90 ডিগ্ৰী C 120 ডিগ্ৰী D 180 ডিগ্ৰী এইটো একেবাৰে সহজ তোমালোকে এটা শিকাৰ্য হিচাপে পাই আহিছা যে এজোৰ ৰৈখিক জুৰীয়া কোণৰ যোগফল কিমান বুলি পাইছা 180 ডিগ্ৰী গতিকে ইয়াতে প্ৰশ্নটোত কৈছে যে তলৰ ৰৈখিক জুৰীয়া কোণৰ যোগফল এইটো 180 ডিগ্ৰী
ডি নম্বৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন চোৱা কুৱেশ্যন 9 দুডাল ৰেখাই কটাকটি কৰিলে কেইযোৰ সন্নিহিত কোণ উৎপন্ন হয় A1 B4 C5 আৰু D6 তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি 4 যোৰ নেক্সট কুৱেশ্যন চোৱা কুৱেশ্যন 10 এংগল POR এটো দিয়া আছে 3x আৰু QOR কোণ এটো দিয়া আছে 2x + 10 যদি POQ এডাল সৰল ৰেখা হয় তেন্তে x ইকুৱেল কিমান A 34 ডিগ্ৰী B 36 ডিগ্ৰী C 30 ডিগ্ৰী D ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A 34 ডিগ্ৰী নেক্সট কুৱেশ্যন চোৱা কুৱেশ্যন 11 যদি P Q আৰু R ৰেখা তিনিডাল LA লম্বভাৱে অৱস্থান কৰে তেন্তে A P পাৰপেণ্ডিকুলাৰ Q আৰু Q পেৰালেল R B Q লম্ব P পাৰপেণ্ডিকুলাৰ R C P পাৰপেণ্ডিকুলাৰ Q আৰু Q পাৰপেণ্ডিকুলাৰ R D P parallel Q parallel R
তো চোৱা ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি পি পেৰালেল কিউ পেৰালেল আৰ পেৰালেল মানে হৈছে সমান্তৰাল গতে আজি তোমালোকৰ ৰেখা আৰু কোণ সম্পৰ্কে যিখিনি এমচিকিউ কুৱেশ্যন আলোচনা কৰিলোঁ এইখিনি ভালকৈ পঢ়িবা ধন্যবাদ